মানকাছত পুনৰ মুকলি হ'ল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গেট কোভিড মহামাৰীৰ সময়ত বন্ধ কৰি দিয়া হৈছিল এই গেটখন যাক লৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় লোকসকল ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ মুকলি কৰা হয় গেটখন জিলা প্ৰশাসন স্থানীয় বিধায়কৰ উপস্থিতিত মুকলি হয় এইখন গেট Reopening of immigration center from Mankasar, India to Bangladesh. Hetu amar because of COVID apunar last 2-3 years hetu bondho asile aru ami government of India, government of Assam thank you dibo bisarisu being part of the administration aru Mankasar bakhi hisabe jehetu amar trade already amar start hoise ete aru amar in future amar export importers patients ba আমাৰ স্মল পেটি বিজনেছমেন তেওঁলোকেও অহা যোৱা কৰিব পাৰিব আৰু খুব সম্ভৱ সবৰ কাৰণে এইটো এটা লাভদায়ক প্ৰপ'জিশ্যন হ'ব তো আমাৰ যিটো পাৰাপাৰ কেন্দ্ৰ সেইটো বন্ধ হৈ আছিল আৰু মানকাছৰ বাকীৰ প্ৰত্যেকজন মানুহৰ এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ খুলিব লাগে আজিৰ পৰা এই পাৰাপাৰ পত্ৰ সম্পূৰ্ণ হ'ব মেচিনাৰী অলপ প্ৰব্লেম কিবা এটা থাকিব পাৰে বুলি কৈ জনাইছে তেখেতসকলে সেইটো অনতিপলমে 1-2 দিনৰ মধ্যে হেক কৰি এইটো আমি স্পষ্টভাৱে আমাৰ ইয়াৰ পৰা অহা যোৱা কৰিব পাৰিব মই ভাবোঁ মোৰ নিৰ্বাচন আগত দিয়া এইটো এটা প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলোঁ আৰু মানকাছৰ বাকীৰ আশা পূৰণ কৰিব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ